আৰু আপোনালোকে বুজিবলৈ চেষ্টা কৰক প্ৰকৃত মানৱীয়তাক কোনে দেখুৱাইছে। আজি আমাৰ ঘৰ বুলি ক'বলৈ হৈ গ'ল মানে আমাৰ ঘৰ বুলি এতিয়া ৰশ্মিকটকে ক'লে বোলে আমাৰ ঘৰত খাব বোলো আমাৰ ঘৰ বুলি কৈছে ইয়াত নাছিলে খাল আজি ৰশ্মি ঘৰত খাবলৈ লৈছো আমি। আটাইতকৈ প্ৰয়োজনীয় বস্তু এটা আজি দুলীয়াজানৰ পৰা আহি দাদাহঁতে দিলেহি CISF কেম্পৰ পৰা আহিছে তেওঁলোক ন হয় তেওঁলোকে এনেকে সহায় কৰি ফুৰিছে আৰু আজি 18খন ফেন আনিছে তেওঁলোকে আমাৰ এই শান্তি বনৰ কাৰণে। শান্তি বনৰ মানুহে এতিয়া ধুনীয়াকে শুব পাৰিব প্ৰত্যেকৰ ঘৰতে এখন এখন ফেন হ'ব। আপোনালোকে এনেকে কাম কৰি ফুৰিছে কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে হয় নাই? শান্তি পাইছে নাই মনত? মানে নথৈ শান্তি পাইছে তেওঁলোকে। আমি প্ৰকাশ কৰিব নোৱাৰি ভাষাৰে। যদি আমাৰ যদি সময় থাকিলে আমি লাগি মেলি ইয়াত সহায় কৰিলো। হয় আপোনালোকে এনেকে যে সহায় কৰিছে গতিকে আমাৰ আমগুৰিবাসী হৈ আমাৰ শিৱসাগৰবাসী হৈ আপোনালোকক বহুত বেছি ধন্যবাদ জনাইছো। ধন্যবাদ বাইদেউ। আপোনালোকক আশীৰ্বাদ কৰক ভগৱানে এনেকৈ যাতে আৰু কাৰোবাক সহায় কৰিব পাৰে। ধন্যবাদ। তোমালোকে বাঁহ কিমান কাটি আনিছা? 50টা বাঁহ এই ছোৱালী হয় নিজুমণি গগৈ আৰু লগত এইকেইটা সৰু সৰু ল'ৰা লৈ পেলাই কাটিছে। মোৰ খেলুৱৈ হয় তুলি মেলি দিছে এইকেইটা সৰু সৰু ল'ৰাই এইখিনি মানুহৰ কাৰণে কাম কৰিছে। চক এই টিমটোৱে 50টাকৈ জাতি বাঁহ কাটি আনি ধেমালি নহয় কিমান আন্তৰিকতা থাকিব লাগিব। গতিকে মই পুনৰবাৰ কৈছো অসমবাসীক যে আপোনালোক ওলাই আহক। যদি এই ল'ৰা ছোৱালীকেইটা এইকেইটা ল'ৰা ছোৱালী কৰা কৰ্মক যদি আপোনালোকে ভাবিছে আপোনালোকো ওলাই আহক। এইকেইটা সৰু সৰু ল'ৰা ছোৱালীয়ে বাঁহ কটা আনিছে খেলৰ টিম হয় নিজুমণি তাই ছোৱালী হয় ল'ৰা নিচিনাকে কাম কৰে। এইকেইটা ল'ৰাই ইমান কষ্ট কৰিছে 50টাকৈ বাঁহ কাটিছে কিমান এটা ডাঙৰ কাম কৰিছে। ডাঙৰ কামটোক আপোনালোকে এই ভিডিঅ'টো যিমান শ্বেয়াৰ কৰে আৰু আপোনালোকে বুজিবলৈ চেষ্টা কৰক প্ৰকৃত মানৱীয়তাক কোনে দেখুৱাইছে।